11:30 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পূৰ্বে যান বাহন চলাচলক লৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে ডিফুত সংবাদ মেলযোগে ৰোড মেপ প্ৰকাশ কৰে। কাৰ্বি যুৱ মহোৎসৱৰ 17 জানুৱাৰীৰ কাৰ্যসূচীত অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আমাৰ ইয়াত আহিবই। প্ৰায় 11:30 বজাত তেখেতে আহি উপস্থিত হ'ব আৰু প্ৰায় 1 বজালৈকে ইয়াত থাকিব। 1 বজাত তেওঁ ইয়াৰ পৰা ওলাই যাব। যিহেতুকে মাননীয় ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয় ইয়াত আহিব, গতিকে এখন পাব্লিক মিটিং ইয়াত আয়োজন কৰিছে আৰু সেই পাব্লিক মিটিঙত সৰ্বমুঠ প্ৰায় 60,000 লোক ইয়াত একত্ৰিত হ'ব বুলি এটা ধাৰণা কৰা হৈছে আৰু এখন মিটিং ইতিমধ্যে সেই সংক্ৰান্তত CM মহোদয়কে আদি কৰি বিভিন্ন বিষয়ববীয়াৰ লগত ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আমি এটেণ্ড কৰিছিলোঁ আৰু সেই মৰ্মে এই যিখিনি যান বাহন ট্ৰেফিক এইখিনি ৰেগুলেট কৰিবৰ কাৰণে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি এখন KCS প্লাছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল প্লাছ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মিলি আমি এখন কম্পজিট প্লেন বনাইছোঁ। সেই প্লেনখনত কোনবোৰ গাড়ী কোনফালে আহিব, কেনেকৈ আহিব, কোনে ক'ত পাৰ্কিং কৰিব, সেই সবিশেষ তথ্য আমি ইয়াত দাঙি ধৰিছোঁ। সেই সময়ত হ'বলগীয়া যান জঁট নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনে জাৰি কৰিছে পথ নিৰ্দেশনা। পশ্চিম কাৰ্বি আংলঙৰ পৰা লামডিং পথেৰে আহিব লগা বাছসমূহ ডিফু, PWD, তিনিআলি হৈ থানা ৰোড, গভৰ্ণমেণ্ট কলেজ, DFV স্কুল, ৰংমঞ্জিৰ হৈ টাৰলাংছৰ 6 আৰু 7 নং প্ৰৱেশ পথত যাত্ৰী নমাই গাড়ীসমূহ দিছামাত পাৰ্কিং কৰিব লাগিব। একেদৰে ধনশিৰি আৰু ডিফু চহৰৰ পৰা মহোৎসৱলৈ যাব লগা বাছসমূহ ৰংখেলান পৰ্যন্ত গৈ বাওঁ দিশেৰে প্ৰৱেশ কৰি 5 আৰু 6 নং প্ৰৱেশ পথত যাত্ৰী নমাই দিছামাত পাৰ্কিং কৰিব লাগিব। আনহাতে হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকান্থি, বৰজান, বোকাজান, দুৱাৰবাগৰি আদি অঞ্চলৰ পৰা ডিফু মাঞ্জা পথেৰে আহিবলগীয়া বাছসমূহ বিৰলাৰ দিশৰ প্ৰৱেশ পথেৰে মহোৎসৱস্থলীত প্ৰৱেশ কৰিব পাৰিব। VIP চৰকাৰী বাহন, MLA, MSC সকলৰ বাহন মহোৎসৱস্থলীৰ মূল প্ৰৱেশ পথ পৰ্যন্ত গৈ সোঁদিশত থকা স্থানত পাৰ্কিং কৰিব লাগিব। ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সময়ত মহোৎসৱস্থলীৰ 3A, 4 আৰু 4A প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 1, 2, 3, 5 আৰু 6 নং প্ৰৱেশ পথেৰে সাধাৰণ লোকে মহোৎসৱস্থলীত প্ৰৱেশ কৰিব পাৰিব। হেলিপেড, বজাৰ এলেকা, বন বিভাগৰ পৰিদৰ্শন বাংলো, জনগোষ্ঠীয় গাঁও আৰু ৰং আৰাক আঁতৰ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ থাকিব। ধেনুৰ পৰা টাৰলাংছৰ ক্লক টাৱাৰ হৈ মেইন ৰোড ওলাই মাঞ্জা হৈ ডিলাই হৈ পেলাই ডিলাই মেইন গেটলৈকে, ডিলাই মানে নাগালেণ্ড বৰ্ডাৰলৈকে আমাৰ কণ্টিনিউৱাছ ৰুট লাইনিং থাকিব। যদি কিবা কাৰণে কিবা প্ৰয়োজন হয় সেই ৰাস্তাটোত যাতে আমাৰ কাৰ্কেটটো মুভ কৰাব পাৰোঁ। আৰু আমি ট্ৰেফিক মুভমেণ্টটো, বিশেষকৈ কমাৰ্চিয়েল ভেহিকেলৰ মুভমেণ্টটো আমি ইতিমধ্যে ডিমাপুৰ কমিশ্যনাৰ পুলিচলৈ আমি ৰিকুৱেষ্ট জনাইছোঁ যে তেখেতসকলৰ 17 তাৰিখে ৰাতিপুৱা 5টা বজাৰ পৰা 17 তাৰিখে 5টা বজালৈকে, সন্ধিয়া 5টা বজালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গাড়ী, গুডছ কেৰিং গাড়ী যাতে তেওঁলোকে ৰিলিজ কৰি নিদিয়ে। ইয়াৰ উপৰিও আমি অনুৰোধ জনাইছোঁ, ইতিমধ্যে আমি ৰেচপেক্টিভ SP বিলাকক অনুৰোধ জনাম যে ইন ভিউ অফ দ্য ভিজিট অফ দ্য অনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু কাৰ্বি আংলং অন 17/1/2024, following districts are requested to restrict the movement of the heavy vehicles towards Karbi Anglong as mentioned. Heavy vehicles মানে goods carrying, cargo. গোলাঘাটত আমি ৰিকুৱেষ্ট কৰিছোঁ 7 বজাৰ পৰা 7 PM of 16th to 5 PM of 17, হোজাই 4 AM of 17 to 5 AM of 17, নগাঁও ৰিকুৱেষ্ট কৰিছোঁ 7 PM of 16 to 5 PM of 17। এই আমি জিলা প্ৰশাসনক জনাম। আমি ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আমি তেখেতসকলক জনাই দিম। তাৰোপৰি আমি আমাৰ সকলো OC IC সকলক আমি নিৰ্দেশনা জাৰি কৰিছোঁ যাতে অহাকালিৰ পৰাই ৰাস্তাৰ ওপৰত, নেশ্যনেল হাইৱেৰ ওপৰত কোনো ধৰণৰ গাড়ী যাতে পাৰ্ক কৰি নথয়। ট্ৰাক হওক, বাছ হওক, সৰু গাড়ী হওক, কোনো ধৰণৰ গাড়ী পাৰ্ক হৈ নাথাকে। একটো পাৰ্ক হৈ থাকিলে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকিব, 2 নম্বৰ ট্ৰেফিক কনজেশ্যন হোৱাৰ সম্ভাৱনা থাকিব। এইখিনিয়ে আমাৰ ট্ৰেফিক প্লেনিং এতিয়া আছে এতিয়ালৈকে।
ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট আছাম টাইমছ পোষ্ট।